সন্ধ্যা খিৰিকীৰে চকু চাট মৰা পোহৰ, ইছাত বিচাত নিদ্ৰাহীন নিশা, উল্কাৰ বৰষুণ, অকল্পনীয় অতীত হয় সাগৰতলীৰ আগ্নেয়গিৰি। অসহায় হৈ ৰৈ যায় নেলেখা উপন্যাসৰ বিফল নায়ক। ইমান দীঘল জীৱনটো ইমান চুটি, ইমান সৰল জীৱনটো ইমান জটিল, ইমান ধুনীয়া জীৱনটো ইমান কৰুণ। উত্তৰ মেৰুত গজি উঠে এখন সপোনৰ দীঘল উৰণীয়া হাত, যি উৰি গৈ হাত ফুৰাই দিয়ে দক্ষিণ মেৰুৰ অশান্ত বৰফমালাত। বেদনাৰ ছাইৰ পৰা উঠি অহা এটি ফিনিক্স পক্ষীয়ে উৰি আহি চুমা দিয়ে উপকূলৰ হেতেলিত ৰ'দ লৈ থকা জলকুঁৱৰীৰ চৰণ যুগলত। সেই সপোনে জোনাকী পৰুৱাৰ পোহৰত ৰাতি ৰাতি কবিতা মাতে। এটা দীঘল গাৰুত হেঁপাহেৰে সাৱটি থাকে আৰু শেষ নিশা খিৰিকীৰ মুখত থিয় দিয়ে মৰমেৰে, বৰ মৰমেৰে।